মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকক মই আজি এটা সাধু ক'ম দেই। সাধুটোৰ নাম হৈছে মেকুৰী আৰু বান্দৰ। এদিনাখন দুটা মেকুৰী ফুৰিবলৈ গৈ আছিল। তাৰ পাছত দুইটা মেকুৰী গৈ থাকোঁতে ৰাস্তাতে এটা ৰুটি পালে। আৰু সেই ৰুটিটো দুইটা মেকুৰীৰ মাজত ধৰিবলৈ টনা আজোৰা লাগিলে। ইটোৱে কৈছে মই ল'ম, সিটোৱে কৈছে মইহে ল'ম। এনেকৈ থাকোঁতে দুইটাই ৰুটিটো ল'লে, লৈ পেলাই এজেগাত বহিলে। তেনেতে এটা বান্দৰে ওপৰৰ পৰা গছৰ পৰা দেখি আছিলে। আৰু সেই বান্দৰটোৱে মাত লগালে, হেৰা মেকুৰীহঁত, তোমালোকে কি কৰিছা? তেতিয়া মেকুৰীকেইটাই ক'লে, আমি এটা ৰুটি পালোঁ আৰু সেই ৰুটিটো কেনেকৈ ভাগ কৰি খাম তাকে গুণাগথা কৰি আছোঁ। আৰু তেতিয়া বুদ্ধিয়ক বান্দৰে এটা বুদ্ধি খটালে। সিহঁতৰ পৰা ৰুটিটো কেনেকৈ খাব পাৰি সেইটো বুদ্ধি পাঙি বান্দৰে কি কৰিলে, সিহঁতৰ ওচৰলৈ গ'ল আৰু ক'বলৈ ধৰিলে, তোমালোকৰ ৰুটিটো দুইটাকে মই ভাগ কৰি দিম দেই। মই এযোৰ দগাপালা আনিছোঁ, চোৱাচোন। আৰু তোমালোকৰ এই ৰুটিটো মই ইয়াত দি দিম আৰু সমান হ'লে দুইটাই ভগাই খাব পাৰিবা। তেনেকৈ বুলি কৈ ৰুটিটো বান্দৰে দগাপালাযোৰত এফালে দিলে আৰু আনফালে একো নিদিয়া দেখি সিটো ফাল দাং খাই গ'ল। আৰু দাং খাই যোৱাৰ কাৰণে ক'লে যে মেকুৰীকেইটাক, ৰুটিটো এইফালে সৰহ হৈ আছে, গতিকে এটুকু মই খাওঁ। তেনেকৈ বুলি কৈ ছিঙি পেলাই মুখত ভৰাই দিলে। আকৌ অলপ দেৰি থকাৰ পাছত আনটো ফালে ৰুটিটো দিলে। দগাপালাযোৰ যেতিয়া তল ওপৰ কৰি আছিল, তেনেকৈ থাকোঁতে এটুকু ৰুটি আনি মুখত ভৰাই আৰু ৰুটিটো সৰু হৈ যায়। তেনেকৈ কৰোঁতে শেষত গৈ ৰুটিটো শেষ হৈ থাকিলে। আৰু বুদ্ধিয়ক বান্দৰে ৰুটিটো খোৱা দেখি মেকুৰী দুটাৰ খুব খং উঠিল। কিন্তু মেকুৰী দুটাই কৰিবনো কি, যিহেতু বান্দৰে ৰুটিটো খায়েই শেষ কৰিলে। আৰু সেইকাৰণে লাষ্টত মেকুৰী দুটাই ভাবিলে যে আমি এইটো বহুত ভুল কাম কৰিলোঁ। আমি দুইটাই ৰুটিটো টনা আজোৰা কৰিব নালাগিছিল। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এই সাধুটোৰ পৰা আমি কি বুজি পালোঁ? যিহেতু কোনোবাই যদি তোমালোকক ঠগিব বিচাৰে, তেতিয়াহ'লে তেওঁৰ কথাত কেতিয়াও ভুল যাব নালাগে। আৰু মেকুৰীয়েও এইটো শিক্ষা পালে যে লোকক বিশ্বাস কৰাতকৈ নিজকহে বিশ্বাস কৰিব লাগে। যদি দুইজন বন্ধুৰ মাজত ভগাই খালেহেঁতেন, তেতিয়াহ'লে সিহঁতৰ ৰুটিটো নিজে খাবলৈ পালেহেঁতেন আৰু বান্দৰে সেই ৰুটিটো খাবলৈ নাপালেহেঁতেন।